উফ কি যে গৰম কলেজৰ পৰা ওলাই আহি একদম ৰ'দ চেৰেঙা মূৰতে পৰিছে ওলাই আহি পেলাই দেখিলোঁ মিষ্টাৰ ইণ্ডিয়া ক্ষীৰ আমাৰ কলেজতে আছে গতিকে জেচমিন বাইদেউ আৰু মই দুয়োগৰাকী ইয়াত সোমাই দিলোঁ সোমায়ে আমি মেনু ঘৰত চকু ফুৰালোঁ এইখন হ'ল মেনু চাওকচোন দামবোৰ ইমান ৰিজনেবল মেনুখন চাই উঠি আমি দুয়োগৰাকী মেংগ' শ্বেক অৰ্ডাৰ কৰিলোঁ কাষৰ টেবুলখনতে লেটেকুৰ নিচিনা ফল এবিধ দেখা পালোঁ দোকানীৰ পৰা পাৰ্মিশ্যন লৈ পেলাই এটা ফল আমি গুচাই চালোঁ চাওঁচোন কি আছে ভিতৰত ফলবিধ লেটেকুৰ নিচিনাই হয়তো পাহাৰীয়া লেটেকু এতিয়া আহিল টেষ্ট কৰি চোৱা পাল চাওঁচোন মুখত ভৰাই কেনেকুৱা লাগে অলপ টেঙা আছে বহুতেই টেঙা আছিলে মোক পিকত খাই গ'ল এইফালে আমি হাঁহি ফূৰ্তি কৰি থাকোঁতে আমাৰ মেংগ' শ্বেকো আহি গ'ল মাত্ৰ 50 টকাত একেদৰে মোহনীয়ভাৱে আমাৰ ওচৰত মিল্কশ্বেক প্ৰেজেণ্ট কৰিলে কেনেকুৱা পাইছে ইমান গৰমত 38 ডিগ্ৰী গৰমত এই মেংগ' শ্বেক গিলাছে আমাক কেনেকুৱা ধৰণৰ এটা শান্তি দিলে মই বুজাব নোৱাৰিম একদম শেষ কৰি পেলাই খাইছোঁ বিৰাট শান্তি লাগিলে ওপৰত ড্ৰাই ফ্ৰুটছ দিয়া আছিলে আপোনালোকে দেখাই পাইছে সাংঘাতিক ধুনীয়া আছিলে আপুনিও আহক আৰু এনজয় কৰক বেলতলা কলেজ ৰোডতে আছে মিষ্টাৰ ইণ্ডিয়া ক্ষীৰ সাংঘাতিক ভাল শ্বেক বনাইছে আৰু লগতে প্ৰাইচো হ'ল একেবাৰে ৰিজনেবল গতিকে আপোনালোকৰ যেতিয়াই গৰম লাগে ওচৰ পাজৰৰ মানুহখিনি বা দূৰৰ পৰা হ'লেও আহিব পাৰে আৰু এটা ইম্পৰ্টেণ্ট কথা তেওঁলোকে অৰ্ডাৰো লয় আপোনালোকক যেনেকুৱা ধৰণৰ ক্ষীৰ লাগে তেনেকুৱা ধৰণৰ ক্ষীৰ তেওঁলোকে অৰ্ডাৰ হিচাপে লয় জেচমিন বাইদেউ আৰু মই এটা কথা ভাবিছোঁ আমি আমাৰ লগৰ বাকী কেইগৰাকীকো ইয়ালৈ লৈ আহিম এটা সৰু চাই আমাৰ ডে আউট হ'ব কলেজৰ কাষতে মেনুখন ভালকৈ চাই লওক আমি সেইদিনা অকল মেংগ' শ্বেকহে খালোঁ ইয়াৰ পিছত আৰু আছে আমি আকৌ আহিম আকৌ খাম গৰম পৰিলেতো ৰক্ষা নাই যেতিয়ালৈকে কিবা এটা ঠাণ্ডা খাই নিদিওঁ তেতিয়ালৈকে শান্তি নাপায় আৰু এটা কথা ইম্পৰ্টেণ্ট বস্তুবিলাক সদায় হেল্ডি খাব লাগে গতিকে শ্বেক হওক ফালুদা হওক ৰাবৰি হওক চববিলাকেই হেল্ডি হয় এটলিষ্ট ফাষ্ট ফুডতকৈতো বহুতেই হেল্ডি এইবিলাক আমিতো ভালেই পালোঁ এতিয়া আপোনালোকে বা কি কয়